মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4 জুনৰ ৰিজাল্টৰ পিছতেই কৈছিলে যে এবাৰ মই কাম কৰিম কিন্তু ৰাজনীতি নকৰো মানে ৰাজনীতিৰ যিকোনো মন্তব্য তেখেতে নকৰে ৰাজনীতি সম্পৰ্কত তাৰ পিছতেই এতিয়া কেইদিন গৈছে 4 জুনৰ পৰা আজি কেইদিন গৈছে লগালগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য হিচাপে গৌৰৱ গগৈক লৈছে অখিল গগৈক লৈছে মীৰা বৰঠাকুৰক লৈছে ৰকিবুল হুছেইনক লৈছে সকলোকে মানে আক্ৰমণৰ লক্ষ্য হিচাপে যিখিনি মন্তব্য আগবঢ়ালে এই মন্তব্যক লৈ অখিল গগৈ যিখিনি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ হিমন্ত বিশ্ব শৰ্মাই ভাবে যে মোক পৰাজয় বৰণ কৰিব পৰা অসমত কোনো এজন ৰাজনৈতিক নেতা জন্ম হোৱা নাই হয়তো তেনেকৈ হয়তো ভাবে যাৰ কাৰণে যিখিনি মন্তব্য ইতিমধ্যে আগবঢ়ালে সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈ আজি কি কৈছে অখিল গগৈ ডাঙৰীয়াই মই আপোনালোক শুনিবলৈ বিচাৰিছোঁ এইটো হোৱাটোৰ যিটো ট্ৰমা বুলি কয় ট্ৰমা সেই ট্ৰমাটোৰ পৰা এতিয়াও মুখ্যমন্ত্ৰী উঠিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰীজনে যে আকৌ কেইদিনমানৰ আগত তেওঁ কৈছিলে যে এতিয়া আমি ৰাজনীতি নকৰোঁ এতিয়া আমি অকল উন্নয়নমূলক কাম কৰিছোঁ কিন্তু আপোনালোকে দেখিলে যে কালি নে পৰহি তেওঁ আকৌ ৰাজনীতিৰ কথাবিলাক ক'বলৈ ল'লে আকৌ ফুল ফৰ্মত তেওঁৰ পুৰণি স্বভাৱটো তেওঁ সাম্প্ৰদায়িক স্বভাৱটো আকৌ জাগি উঠিলে তেওঁ বৰ্ণবাদী স্বভাৱটো আকৌ জাগি উঠিলে আপোনালোকে সকলোৱে দেখিছে তাৰ কাৰণটো হ'ল যে তেওঁ এতিয়াও যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে দিয়া কোবটো তেওঁৰ কঁকালত দিয়া কোবটো হিমন্ত বিশ্ব শৰ্মাই নিজকে ইমান দিন ধৰি অপ্ৰতিৰোধ বুলি ঘোষণা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই নিজকে এনেকৈ প্ৰজেক্ট কৰিছিলে যে য'ত হিমন্ত বিশ্ব শৰ্মা থাকিব তাত মানে তেওঁ জিকিবই আৰু হিমন্ত বিশ্ব শৰ্মাই নিজকে এনেকুৱা ধৰণে চেম্পিয়ন হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছিলে যে হিমন্ত বিশ্ব শৰ্মা যদি থাকে তেতিয়াহ'লে আন সকলোৰে পৰাজয় নিশ্চিত তেওঁ অপৰাজেয় এই যিটো তেওঁ তেওঁ এটা প্ৰচাৰ কৰিব খুজিছিলে নিজৰ এটা ইমেজ বনাব খুজিছিলে সেই ইমেজটো 2024 চনৰ লোকসভা নিৰ্বাচনত যোৰহাটে সম্পূৰ্ণৰূপে ভাঙি পেলালে সেইকাৰণে মানুহটো একদম মানে সাংঘাতিক ধৰণে হতাশগ্ৰস্ত হৈ গৈছে সাংঘাতিক ধৰণে তেওঁ ট্ৰমাত পৰি গৈছে সাংঘাতিক ধৰণে তেওঁ মানে কোব খোৱা সাপৰ নিচিনা হৈ গৈছে কঁকালত একদম সাংঘাতিক ধৰণে কোব খোৱা সাপৰ নিচিনা হৈ গৈছে সেইকাৰণে তেওঁ যদিও ভাবি আছে যে এতিয়া মই মনে মনে থাকি কাম কৰিব লাগিব তেতিয়াহে আকৌ মানুহে ভাল পাবৰ চান্স থাকিব কিন্তু যিহেতু তেওঁ এনেকুৱা ডাঙৰ কোব খাইছে তেওঁ মাজে মাজে আকৌ ফটকে মানে এইটো কি কৰা বুলি কয় যে আকৌ উঁঠ দি উঠে তাৰমানে তেওঁ আকৌ মানে প্ৰলাপ বকিবলৈ আৰম্ভ কৰে সেইকাৰণে আমি দেখিছোঁ যে তেওঁ এইবাৰ আমি আকৌ সাম্প্ৰদায়িক কথা কোৱা দেখিলোঁ তেওঁ আমি দেখিলোঁ যে তেওঁ সংখ্যালঘুসকলৰ বিৰুদ্ধে আকৌ বক্তব্য দাঙি ধৰিলে তেওঁ ক'লে যে নৰেন্দ্ৰ মোদীৰ টকাৰে PMAY ঘৰ পাইছে কিন্তু তাৰ পাছতো বিজেপিক ভোট দিয়া নাই তাৰমানে কি নৰেন্দ্ৰ মোদীৰ বাপেকৰ টকাৰে আমাক ইয়াত কিবা দি থকা হৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ টকাৰে তেওঁৰ দেউতাকৰ টকাৰে তেওঁৰ ঘৰৰ টকাৰে তেওঁৰ পত্নীৰ টকাৰে আমাৰ ইয়াত অৰুণোদয় দি থকা হৈছে নেকি এই যে তেওঁ যে ক'লে যে নৰেন্দ্ৰ মোদীৰ পৰা লোন খাই কংগ্ৰেছৰ গুণ গাইছে বুলি যে তেওঁ কৈছে এই কথাটোৱে প্ৰমাণ কৰিছে যে আমাৰ মুখ্যমন্ত্ৰীজন এজন অগণতান্ত্ৰিক ব্যক্তি এজন ফেচিষ্ট ব্যক্তি এজন সাম্প্ৰদায়িক ব্যক্তি আৰু তেওঁ কেতিয়াও কোনো পধ্যে গণতান্ত্ৰিক পৰিভাষা তেওঁ কেতিয়াও বুজি নাপায় তেওঁ নিজকে ৰজা বুলি ভাবে আৰু আন সকলোকে প্ৰজা বুলি ভাবি ৰজাই প্ৰজাক দিছে সেই পুৰণি সামন্তীয় কথাটো তেওঁ ইয়ালৈ আনিব খোজে তেওঁ বুজি নাপায় যে গণতান্ত্ৰিক দেশ এখনত যিমান আঁচনি লোৱা হয় সকলো আঁচনিৰ ধন ৰাইজৰ ধন আৰু ৰাইজৰ ধনটো তেওঁ কেৱল বিতৰণ কৰি দিয়ে চৰকাৰৰ মানুহবিলাকে আৰু বিতৰণ কৰি দিওঁতে তেওঁলোকে কমিশ্যনো খায় গতিকে তেওঁক এটা আঁচনি লোৱাৰ কাৰণে আচলতে তেওঁক কোনো ক্ৰেডিট দিয়াৰ প্ৰয়োজন নাই তেওঁ গালিহে পাৰিব লাগে তেওঁ সমালোচনাহে কৰিব লাগে কাৰণ তেওঁলোকে তাৰ পৰা কমিশ্যনে খায় দ্বিতীয় কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে শিক্ষকসকলে বিজেপিক ভোট দিয়া নাই শিক্ষকসকলৰ বিৰুদ্ধে ইটোৰ পাছত সিটো অপমানজনক বক্তব্য তেওঁ প্ৰকাশ কৰি আছে কোনে কাক ভোট দিব সেইটো সকলোৰে নিজৰ ব্যক্তিগত সিদ্ধান্ত নহয় জানো সেইটো ব্যক্তিগত স্বাধীনতা নহয় জানো মুখ্যমন্ত্ৰীয়ে ক'ত গম পালে যে শিক্ষকসকলে ভোট দিয়া নাই ক'ত তেওঁ বেলট বক্স চাবলৈ পাইছিলে নেকি
তেওঁ EVM মেচিনৰ ভিতৰত সোমাইছিলে নেকি? তেওঁ গৈ য'ত ভোট দিয়ে ভোট কেন্দ্ৰত তেওঁ সোমাই চাই আছিলে নেকি যে শিক্ষকসকলে ভোট দিয়া নাই? আৰু তেওঁ যে কৈছে যে সংখ্যালঘুৱে নৰেন্দ্ৰ মোদীৰ লোন খাই কংগ্ৰেছৰ গুণ গাইছে, সংখ্যালঘুৱে তেওঁলোকক ভোট দিয়া নাই, কৰিমগঞ্জত যে তেওঁলোকৰ বিজেপি দলটো জিকিলে কাৰ ভোটেৰে জিকিলে? তাততো সংখ্যাগৰিষ্ঠ সংখ্যালঘু মানুহ। তেওঁ তাত সংখ্যালঘুৰ ভোট লৈছেনে নাই? তেওঁ ব্লেকমেইল কৰি তাৰ যিমানবিলাক কৰিমগঞ্জত যিবিলাক ফৰেষ্ট এলেকাত বসবাস কৰা সংখ্যালঘু মানুহ আছিলে তেওঁলোকক ব্লেকমেইল কৰিলে যে তোমালোকে যদি ভোট নিদিয়া তেতিয়াহ'লে তোমালোকৰ ঘৰবিলাক ভাঙি দিয়া হ'ব, এইবুলি সংখ্যালঘুৰ ভোট ল'লে। সংখ্যালঘুৰ যিমানবিলাক 2 নম্বৰী মানুহ আছিলে, ড্ৰাগছ বিক্ৰী কৰা মানুহ, চুপাৰী চিণ্ডিকেট কৰা মানুহ, কয়লাৰ চিণ্ডিকেট কৰা মানুহ, বেপাৰী 2 নম্বৰী বদমাছ, সিহঁতক সকলোকে হিমন্ত বিশ্ব শৰ্মাই মাতি আনি মিটিং কৰি কৈছে যে তহঁতে যদি ভোট নিদিয়াও তেতিয়াহ'লে তহঁতক সকলোকে ব্যৱস্থা লোৱা হ'ব, এইবুলি কৈ ব্লেকমেইল কৰি সংখ্যালঘুৰ ভোট তাতো লৈছে। তৃতীয় কথা, সংখ্যালঘুৰ ভোট লৈছে AIDFৰ পৰা। আমি কৰিমগঞ্জত AIDFৰ ভোটবিলাক চববিলাক চিফ্ট কৰাইছে, মুছলমান ভোটবিলাক চিফ্ট কৰাইছে বিজেপিলৈ। AIDF আৰু বিজেপি যে ককাই ভাই, কৰিমগঞ্জৰ নিৰ্বাচনটো চাই দিলে গম পায়। কৰিমগঞ্জত সংখ্যালঘুৰ AIDFৰ ভোটবিলাক বিজেপিৰ হাতলৈ চিফ্ট কৰাৰ কাৰণেহে তেওঁলোক জিকিবলৈ সক্ষম হ'ল। গতিকে সংখ্যালঘুৰ ভোট পাই জিকা নাই এই কথাটো সম্পূৰ্ণ মিছা। তেওঁলোকে সংখ্যালঘুৰ ভোট লৈছে, আনকি নগাঁৱতো বহুত সংখ্যক সংখ্যালঘুৰ তেওঁলোকে ভোট পাইছে, কিন্তু সংখ্যালঘু ভোট পোৱাৰ পাছতে কেইদিনমানৰ আগত সংখ্যালঘুৰ লগত নাচিলে, নাচ দিলে, তেওঁ ডান্স কৰিলে, আৰু তাৰ কেইদিনমানৰ পাছতে নিৰ্বাচন যোৱাৰ লগে লগে আকৌ তেওঁ পুৰণি খেলাখন আৰম্ভ কৰিলে, সাম্প্ৰদায়িক খেলাখন। আকৌ তেওঁ শৰাইঘাটৰ তথাকথিত ৰণখন আৰম্ভ কৰি দিলে। আকৌ তেওঁ সাম্প্ৰদায়িকতাৰ ৰচনা কৰিবৰ কাৰণে তেওঁ আকৌ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিলে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ আটাইতকৈ সাম্প্ৰদায়িক ঘৃণনীয় ব্যক্তিজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ এজন জঘন্য সাম্প্ৰদায়িক ব্যক্তি, আৰু জঘন্য সাম্প্ৰদায়িক ব্যক্তি হোৱাৰ কাৰণে তেওঁ এই কথা ক'ব পাৰিছে। দ্বিতীয়তে তেওঁ সাংঘাতিক ধৰণে অগণতান্ত্ৰিক আৰু ফেচিষ্ট ব্যক্তি। শিক্ষকসকলক যিধৰণে বাৰম্বাৰ তেওঁ অপমান কৰি আহিছে, প্ৰত্যেক দিনাই শিক্ষকসকলক তেওঁ মাল বুলি কয়, শিক্ষকসকলক তেওঁ মদ খোৱাক লৈ ইনচাল্ট কৰে, শিক্ষকসকল অথচ তেওঁ নিজেই আকৌ গোটেই অসমত আটাইতকৈ বেছি মদ বিতৰণ কৰা চৰকাৰখনে হ'ল বিজেপি